শনিবাৰে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 427 সংখ্যক তিৰুভাৱ তিথি। এক শৰণ নাম ধৰ্মৰ প্ৰচাৰক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা ঐতিহাসিক ধূপৰগুৰি সত্ৰত গুৰুজনাৰ আদৰ্শৰাজি সোঁৱৰণ কৰি আই বাপু ভকত বৃন্দই পালন কৰে গুৰুজনাৰ তিৰুভাৱ তিথি। উল্লেখ্য যে 1588 খ্ৰীষ্টাব্দতে প্ৰতিষ্ঠিত ঐতিহাসিক ধূপৰগুৰি সত্ৰতে ছমাহ কাল বসতি কৰি মহাপুৰুষ মাধৱদেৱে এক শৰণ ধৰ্মৰ বাণী বিলাই জগত সুন্দৰৰ প্ৰয়াস কৰিছিল। যি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 427তম তিৰুভাৱ তিথি উপলক্ষে হাজোৰ ধূপৰগুৰি সত্ৰত তিৰুভাৱ তিথি পালন কৰা হৈছে। সেই উপলক্ষে আই বাপ বান্ধৱসকলে আজি তেখেতৰ তিথি উপলক্ষে একগোট হৈ নাম কীৰ্তন কৰা দেখা গৈছে। আৰু এইখিনিতে মই কওঁ যে আগতকৈ এইবাৰ কিছু জনসাধাৰণৰ সমাগম বেছি হৈছে, ভক্তৰ সমাগম বেছি হৈছে। এইখিনি মোৰ আজি ক'বলগীয়া। আৰু ইয়াত শংকৰদেৱৰ জন্মোৎসৱ পালন কৰা হয়। আৰু মহাপুৰুষ মাধৱদেৱক এই ঠাইতে প্ৰায় ছমাহ কাল থাকি ইয়াতে চাকি বন্তি জ্বলাই এই সত্ৰখন নিজেই এডাল ধূপ গছৰ তলত স্থাপন কৰিছিল। স্থাপন কৰি লক্ষীকান্ত আতৈ নামৰ এগৰাকী আতৈক তেওঁ সত্ৰখন চলাবলৈ দিয়া হৈছিল। তেখেতৰ নামতো আমি বছৰত এবাৰকৈ তিৰুভাৱ তিথি পালন কৰোঁ। 27তম তিৰুভাৱ তিথি পালন কৰা হৈছে ধূপৰগুৰি সত্ৰত। এই সত্ৰখনৰ এটা ঐতিহ্য আছে, কিন্তু আমি এইটো ঠিকমতে কৰিব পৰা নাই। সত্ৰখনৰ যিটো কৰিব লাগিছিল সেইটো কৰিব পৰা নাই, কিন্তু প্ৰায় নাম প্ৰসংগ হৈ থাকে। এতিয়া আগতকৈ বহুত ভক্ত ইয়াত সমাগম হৈছে এইবাৰ। ভাল লাগিছে আৰু ময়ো এতিয়া ভালকৈ যোগদান কৰিছোঁ এই ক্ষেত্ৰত। গতিকে ভৱিষ্যতে যেন এনেকুৱা হয় আৰু তেতিয়া আমাৰ হাজোৰ এটা নাম থাকিব এই সত্ৰখনৰ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।